ও হৰি ও ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম। আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি আঁতৰি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছো, প্ৰথমবাৰ কৈছো, ও হৰি হ'ব। আপোনালোক সকলো উঠি দিয়ক। এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, এই যে পৰিৱেশটো আহিছে, এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয়। মোৰ গাৰ নোম শিয়ৰি আহিছে। গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছো, সদায় একেলগে আছো। দাদা ভালনে বুলি মাত এষাৰ দিছো, বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলো ফোন এটা কৰো, ববিতাৰ ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ অপ্সৰাৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো, এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে, তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, সি অসমীয়াই হওক, মাৰোৱাৰীয়ে হওক, বিহাৰীয়ে হওক, বেংগলীয়ে হওক, যিয়ে নহওক কিয়, দুখীক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছো, আমি কষ্ট পাইছো। বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা অৰ্থত নাই কৰা। আমিও দুখ পাইছো, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত। কিন্তু পৰিস্থিতিৰ তাগিদা, ৰাইজৰ উৎসাহ, ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই পুনৰবাৰ কৈছো, মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছো যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়। সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা, পৰিঘটনা, দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক, তাৰ কাৰণে আমি কৈছো। আৰু সকলোৱে ও হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে। কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছো যে ও হৰি ও ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম। আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি আঁতৰি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছো, প্ৰথমবাৰ কৈছো, ও হৰি হ'ব।